এতিয়া মোৰ জলফাইখিনি ভালদৰে শুকাই গ'ল মই দুটা টান ৰ'দত দি দিলোঁ এতিয়া মই বৰ্তমান মছলাখিনি ৰেডি কৰি লওঁ মই টি চামুচৰ জোখত 3 চামুচ লৈছোঁ বগা সৰিয়হ লৈ লৈছোঁ 3 চামুচ টি চামুচৰ জোখত চফ লৈছোঁ 2 চামুচ টি চামুচেৰে মেথি গুটি লৈছোঁ 2 চামুচ টি চামুচেৰে আজৱাইন লৈছোঁ হাফ টি স্পুন কোলা জিৰা লৈছোঁ হাফ টি স্পুন গোটা ধনিয়া লৈ লৈছোঁ মই 3 টি স্পুন এতিয়া লো ফ্লেমত মই এখিনি অলপ ভাজি লম এতিয়া মোৰ এখিনি ভাজি লোৱা হৈ গ'ল এতিয়া মই ঠাণ্ডা কৰি পেলে গ্ৰাইন্ড কৰি এতিয়া কেঁচা জলকীয়া কিটামান মই ৰদাই থৈছিলো এখিনি মই অলপমান ফ্ৰাই কৰি লম এতিয়া শুকানে ভাজি লম এখিনি মই প্ৰায় হৈ গৈছে কেঁচা জলকীয়া আচাৰত দিলে মানে আচাৰৰ ফ্লেভাৰটো খুব ধুনীয়া আহে এতিয়া মই জলকীয়া কিটা এনেদৰে দুভাগ কৰি লম মোৰ তেলখিনি গৰম হৈ গ'ল এতিয়া মই অলপ সময় গেছটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিম মোৰ তেলখিনি অকমান ঠাণ্ডা হৈ গ'ল মই ইয়াতে এতিয়া অলপমান দিম হিং দিম পাঁচফোৰণ কেইটামান দি দিম হিং দিলে আচাৰৰ ফ্লেভাৰটো খুব ভাল হয় এতিয়া মই নেক্সট ষ্টেপলৈ আগবাঢ়ো এতিয়া আচাৰখিনি মই এটা বাউলত লৈ লৈছোঁ তাতে মিলাম মই প্ৰথমতে নিমখ হালধি দিছোঁ কেঁচা জলকীয়াখিনি দি দিছোঁ এতিয়া মই মছলাটো দিম যিখিনি মই গ্ৰাইন্ড কৰি লৈছিলোঁ এখিনি মোৰ ঠাণ্ডা হৈছে প্ৰায় তেলখিনি মই মিলাই যাম এতিয়া মই ভিনেগাৰ দিম মই 4 টিস্পুন ভিনেগাৰ দি দিছোঁ আচাৰখিনি মোৰ ৰেডি হৈ গ'ল দুদিন ৰ'দত দিয়াৰ পিছতে খাবৰ কাৰণে উপযোগী হ'ব ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো থ্যাংক ইউ